কলগাছিয়াত IPL জুৱাৰীক আটক হালধীয়া গাঁৱৰ পৰা আটক কৰা হৈছে দেৱান জেহেৰুল নামৰ IPL জুৱাৰীটো দেৱান জেহেৰুলৰ বৰপেটা ৰোডত থকা ঘৰটো অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে গুৱাহাটীৰ এটা ফ্লেটতো অভিযান চলাই আৰক্ষীয়ে পুনৰ কলগাছিয়া থানালৈ লৈ আনে জুৱাৰীটো কলগাছিয়া আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে জুৱাৰীটো ধৃত জেহেৰুলৰ পৰা জব্দ কৰা হৈছে দুটাকৈ মোবাইল ফোন জব্দ নগদ 20,000 টকা 12খনকৈ ডেবিট কাৰ্ড বিলাসী বাহন সহ জুৱাৰ লেনদেনৰ বহি উল্লেখ কৰিছো কলগাছিয়াত IPL জুৱাৰীক আটক কৰা হৈছে হালধীয়া গাঁৱৰ পৰা আটক কৰা হৈছে দেৱান জেহেৰুল নামৰ IPL জুৱাৰীটো দেৱান জেহেৰুলৰ বৰপেটা ৰোডত থকা ঘৰতো অভিযান আৰক্ষীৰ গুৱাহাটীৰ এটা ফ্লেটতো অভিযান চলাই আৰক্ষীয়ে পুনৰ কলগাছিয়া থানালৈ লৈ আনে জুৱাৰীটো কলগাছিয়া আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে জুৱাৰীটো ধৃত জেহেৰুলৰ পৰা জব্দ কৰা হৈছে দুটাকৈ মোবাইল ফোন জব্দ নগদ 20,000 টকা 12খনকৈ ডেবিট কাৰ্ড বিলাসী বাহন সহ জুৱাৰ লেনদেনৰ বহি জব্দ কৰা হৈছে IPLৰ জুনিয়া বা অন্যান্য জুৱাৰীসকলক গ্ৰেপ্তাৰ কৰিছে এইটো ধন্যবাদ আমি জনাম যাতে জুৱা খেলাটো কমপ্লিট শেষ হয় আৰু আমি যোৱাকালিও কলগাছিয়াৰ OC ভালৰ নেতৃত্বত আমাৰ হালদিয়াৰ পৰা এজন ল'ৰা গ্ৰেপ্তাৰ কৰিলে আৰু তাতে এইটো আশ্চৰ্যজনক ঘটনা হৈছে যে 12টাকে ATM বিভিন্নজনৰ নামত আৰু তাতে IPL খেলাৰ এটা কিবা বুক থাকে বুলি শুনিছোঁ সেই এক্সাৰচাইজ বুকটো তাতে বিচাৰি পাইছে গতিকে ইয়াৰ পৰা আমি দেখিব পাৰোঁ যে একেবাৰে গাঁও অঞ্চলত IPL খেলা কি ধৰণৰ মানে আপোনাৰ সিঁচৰিত হৈছে আমি চৰকাৰক আৰু প্ৰশাসনক আহ্বান জনাইছোঁ যে এই আপোনাৰ যি অবৈধ জুৱা খেলসমূহ প্ৰতি আপোনাৰ চলি আছে কেৱল মাত্ৰ যে IPL নামত সেনেকুৱা নহয় আমি স্মাৰ্টফোনত মোবাইল ফোনত দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণৰ আপোনাৰ জুৱা খেল অনলাইন এপ্লিকেশ্যনৰ জৰিয়তে খেল পৰিচালনা হোৱা দেখিছোঁ আৰু তাৰ কবলত পৰি তাৰ নিচাত পৰি বহুতো যুৱ প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আচলতে আপোনাৰ বিধ্বস্ত হৈছে ধ্বংস হৈ গৈ আছে আৰু ইয়াৰ কোনো প্ৰতিকাৰ নাই এই সমস্যাৰ কোনো সমাধান নাই আমাৰ ওচৰত সমাধানৰ আমি উপদেশ দিব পাৰোঁ আপোনালোকে খুব ষ্ট্ৰিক্টলি IT ডিপাৰ্টমেণ্টৰ পৰা এনেকুৱা ধৰণৰ অবৈধ এপসমূহ অন্ততঃ অসমত বন্ধ কৰিবলৈ আপোনালোকে চেষ্টা কৰক IPLৰ